বোলে এনেকৈতো আন্দোলন কৰি থাকিলে নহ'ব। তেতিয়া মই আকৌ ইনভলভ হৈ গ'লোঁ। তাৰ আগলৈকে মই ইনভলভ হোৱা নাছিলোঁ। বোলে এইটো কেনেকুৱা কথা, ইয়াতে কিবা এটা ফল থাকিব লাগিব, এনেই আৰু আশা আছে বুলি কৈ পেলাই এটা প্ৰজেক্ট নালাগে আন্দোলন কৰি থাকিম। সেই পৰিস্থিতিত মই আকৌ ইনভলভ হ'লোঁ। হৈ পেলাই মই কি কৰিলোঁ, মই ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ অৰিজিনেল ৰিপৰ্টকেইটা কালেক্ট কৰিলোঁ। লাকিলি আজিৰ ডেটত মোৰ লগত এতিয়া ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ ৰিপৰ্টকেইটা মোৰ লগত ইয়াত আছে 3টা কপি। আৰু ইতিমধ্যে ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ ৰিপৰ্টখিনি পাব্লিকে যাতে নাপায় সেইটো চিল কৰি দিছে গভৰ্ণমেণ্টে। আৰু লাকিলি মোৰ লগত আছে। এতিয়া তাৰপিছত মই যেতিয়া দেখিলোঁ যে কিবা এটা টেকনিকেল ফল্ট উলিয়াব লাগিব, এনেই এটা ইমান হাইলি ছফিষ্টিকেটেড প্ৰজেক্ট এটা, হাইলি টেকনিকেল মেটাৰ এটা এনেই আন্দোলন কৰি ধৰ্ণাত দি টাৰ্বাইন আনিব নোৱাৰা কৰি একো, তাৰপিছত কি হ'ব, আল্টিমেটলি আমাকে হয়তো পুলিচ মিলিটাৰী লগাই পিটা, বহুত ঘটনা হ'ল। গতিকে মই আকৌ গভীৰভাৱে ৰিপৰ্টকেইটা ষ্টাডি কৰিলোঁ। কৰি পেলাই দেখিলোঁ যে NHPC যিটো ৰিপৰ্ট বনালে, ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ ৰিপৰ্টবোৰ, তেওঁলোকেতো কি বনালে আমি জানো। 1 নম্বৰ আপোনাৰ ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰে ৰেকমেণ্ড কৰিছিলে প্ৰজেক্ট শুড বি মাল্টিপাৰ্পাছ। নাম্বাৰ 1 অবজেক্টিভত আছিলে ইট শুড বি মাল্টিপাৰ্পাছ। তাৰে প্ৰথম পইণ্টত আছিলে ফ্লাড এণ্ড ইৰ'শ্যন কণ্ট্ৰল। অবজেক্টিভৰ নাম্বাৰ 1 অবজেক্টিভ ৱাজ ফ্লাড এণ্ড ইৰ'শ্যন কণ্ট্ৰল। ছেকেণ্ড আছিল পাৱাৰ। থাৰ্ড আছিল ইৰিগেশ্যন এণ্ড ৰিক্ৰিয়েশ্যন। এনেকৈ ষ্টেপ বাই ষ্টেপ আছিলে। কিন্তু আৰু পাৱাৰৰো এটা কথা লিখা আছিলে, যিখিনি পাৱাৰ জেনেৰেট হ'ব সেইখিনি প্ৰথম নৰ্থ ইষ্টাৰ্ণ ষ্টেটখিনিয়ে ডিষ্ট্ৰিবিউট কৰি চাৰ্প্লাছখিনি তেওঁলোকে অন্য ষ্টেটত দিব, কাৰণ আমাক 2000 মেগাৱাট নালাগে। খুব সুন্দৰ ৰিপৰ্ট। তাৰপিছত দেখিলোঁ NHPCয়ে আপোনাৰ মাল্টিপাৰ্পাছ নকৰি পেলাই তেওঁলোকে ছিংগল পাৱাৰ প্ৰজেক্ট কৰিলে। মই দেখিলোঁ 1 নম্বৰ ডিভিয়েশ্যন NHPCয়ে এইটো কৰিলে। 2 নম্বৰত তেওঁলোকে কৰিলে কি, NHPC ব্ৰহ্মপুত্ৰ ব'ৰ্ডে, আমাৰ যিহেতু এইটো হাইলি চিছমিক প্ৰন জ'ন, ব্ৰহ্মপুত্ৰ ব'ৰ্ডে ষ্ট্ৰংলি ছাজেষ্ট কৰিছিল, ইনক্লুডিং ৰুৰ্কি IIT, ডক্টৰ DK পলে কি কৈছে মোৰ গোটেইখিনি আছে লিখা, যে গ্ৰেভিটি ডেম বনাব নালাগে। এতিয়া মই এক্সপাৰ্ট নহয়, মোৰ গোটেই কথাবিলাক বেছড অন ডকুমেণ্টছ। গতিকে গ্ৰেভিটি ডেমৰ ফ্লেক্সিবিলিটি বহুত বেছি, ৰকভিল ডেমৰ। গতিকে গ্ৰেভিটি ডেম হ'ব নালাগে বুলি কৈছিলে। গতিকে সেইটো তেওঁলোকে চেঞ্জ কৰি পেলাই কৰিলে গ্ৰেভিটি ডেম, আপোনাৰ কংক্ৰিট ডেম। তাৰপিছত ব্ৰহ্মপুত্ৰ ব'ৰ্ডে আৰু এটা ৰেকমেণ্ড কৰিছিলে পাৱাৰ হাউচ শুড বি আণ্ডাৰগ্ৰাউণ্ড ডিউ টু লেণ্ডশ্লাইড প্ৰব্লেম। কাৰণ আমাৰ ইয়াত ভূমিকম্প হয়, লেণ্ডশ্লাইড হয়, গতিকে পাৱাৰ হাউচ যিকোনো মুহূৰ্তত ধ্বংস হৈ যাব পাৰে। ষ্ট্ৰংলি লিখা আছিলে। আৰু ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ এজন নহয়, গোটেই ইণ্ডিয়াৰ চাইণ্টিষ্টে চহী কৰা আছে সেই কাগজখিনি। আজি আপোনালোকৰ সন্মুখত মই দাঙি ধৰিব পাৰোঁ। পাৱাৰ হাউচ শুড বি আণ্ডাৰগ্ৰাউণ্ড এট এনি কষ্ট। গতিকে সেইটো কমপ্লিট ডিভিয়েট কৰি তেওঁলোকে, আপোনালোকক মই প্ৰথমতে ফটোত দেখালোঁ, ডেমটোৰ লেফ্ট চাইডে ছাৰ্ফেচ টাইপ পাৱাৰ হাউচ অলৰেডি বনাই পেলাইছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, যিটো মই পিছত উলিয়ালোঁ, এটা মানে আমাৰ এক্সপাৰ্ট কমিটিৰো স্ক'প অফ এক্সপাৰ্টাইজ কমেণ্ট দিয়া কামটো বাঢ়ি গ'ল। সেইটো হ'ল কি, ব্ৰহ্মপুত্ৰ ব'ৰ্ডে কৈছিলে য'ত ডেমটো হ'ব তাত হাৰ্ডেষ্ট যিটো ৰক চুইটেবল ফৰ ডেম, এনি কাইণ্ড অফ ডেম, ইট ইজ ইন 17 মিটাৰ বিল' বেড লেভেল, ৰিভাৰ বেড লেভেল। 17 মিটাৰ তলত হাৰ্ড ৰকটো আছে বুলি তেওঁলোকে লিখিত কৰি এইটো ইণ্ডিয়া গভৰ্ণমেণ্টক ছাবমিট কৰিছে। কিন্তু মই ইন ডিউ কোৰ্চ, যেতিয়া আন্দোলন চলি আছে তেতিয়া, ইন ডিউ কোৰ্চ মই দেখিলোঁ এনকুৱাৰী কৰি যে একেটা ডেম ছাইটতেই ডেমটো কৰিছে তেওঁলোকে, তাকো গ্ৰেভিটি ডেম। তেওঁলোকে কিন্তু ডেপ্থ অফ ফাউণ্ডেশ্যন মাত্ৰ 9 মিটাৰ দিলে, অনলি 9 মিটাৰ, 8 মিটাৰ ৰিডিউচ কৰি দিলে। এই কথাটো মই গম পালোঁ, তেতিয়াও আন্দোলন চলি আছে। তাৰপিছত মই কৰিলোঁ কি, এই কথাটো কনফাৰ্ম কৰিবলৈ মই এদিন অফিচৰ পৰা বাহিৰে বাহিৰে লখিমপুৰ গ'লোঁ। গৈ পেলাই মই লখিমপুৰত মোক ষ্টুডেণ্টছ ইউনিয়নে হেল্প কৰিলে, সোমাব নিদিয়ে। সেইখিনি সময়ত ইলেকশ্যন আছিলে, একদম পূৰা বেৰিকেড কৰা আছে, কাকো সোমাব নিদিয়ে তাত। তাৰপিছত মই ক'লোঁ বোলে নহয়, মই আচলতে ডেম নালাগে বুলি ক'বলৈ অহা নাই, মই আপোনালোকৰ কিবা এটা অবজাৰ্ভ কৰিব আহিছোঁ ডেম ছাইটত। নাই, নিদিয়ে। তাৰপিছত বহুত ৰিকুৱেষ্ট কৰাৰ পিছত মোক সোমাব দিলে। ডক্টৰ মাথুৰ বুলি এজন চিফ জিঅ'লজিষ্ট, তেওঁ মোক কোম্পানী দিলে। তেওঁৱে আছে ষ্টেচনত, আৰু কোনো মানুহ নাই, কাম বন্ধ ৰাখিছে সেইখিনি সময়ত। তাৰপিছত আপোনাৰ ডক্টৰ বৰদলৈ বুলি NHPC ডক্টৰ এজন অসমীয়া কাৰণে মোৰ লগত লগ লগাই দিলে। ডেম ছাইটত গ'লোঁ, গৈ পেলাই চালোঁ, চাই মোৰ একদম চকুত ভাহি থকা ৰছীডাল য'ত আছিলে তাতেই ডেমটো বনাই আছে। তেতিয়া মই তেওঁক জাষ্ট চিম্পল একো নজনাৰ নিচিনাকৈ সুধিলোঁ যে আপোনালোকে এই যে ডেম ছাইটটো ছিলেক্ট কৰিলে আমাৰ হোৱাট বেচিছ? বোলে এইটো আমাৰ বেচিছ নহয়, ইট ইজ ডান বাই ব্ৰহ্মপুত্ৰ ব'ৰ্ড।
বোলে ছেইম এক্সিছত একেটা হেৰিত একেটা লোকেশ্যনত আমি ডেমটো এই বনাই আছোঁ। এই যিখন ফটো দেখাইছোঁ সেইখন মই সেইদিনা তোলা। গতিকে বোলে ইজ ইট পাৰফেক্ট, বোলে ইট 100% পাৰফেক্ট, ব্ৰহ্মপুত্ৰ বোৰ্ডছ ৰেকৰ্ড ইজ 100% পাৰফেক্ট। তেতিয়া মই ক'লোঁ যে ঠিক আছে মাথুৰ ছাৰ, ব্ৰহ্মপুত্ৰ বোৰ্ডে আপুনি ডেমৰ ক্ৰাইটেৰিয়াটো কওকচোন, ডেমটো এনেই লুজ চইলৰ ওপৰত থাকিব লাগে নে ৰকৰ লগত কণ্টেক্ট কৰিব লাগে, যে ৰক আৰু কংক্ৰিটটো লগ লাগি ইট বিকামছ এ ওৱান মেন মেড ওৱান নেচাৰেল, গোটেইটো এটা পাহাৰৰ নিচিনা হৈ যায়। ক'লে নহয় ইট শ্বুড বি অলৱেজ ৰেষ্ট অন হাৰ্ড ৰক। তেতিয়া মই তেখেতক ক'লোঁ, সুধিলোঁ জাষ্ট বোলে আপুনি মোক এটা কথা কনচেপ্ট ক্লিয়াৰ কৰি দিয়ক, মই খালি শিকিব আহিছোঁ আপোনাৰ পৰা, যে হেৰি কৰক আপুনি ব্ৰহ্মপুত্ৰ বোৰ্ডে ৰকটো পাইছিলে 17 মিটাৰ বিল' বেড লেভেল, আৰু আপোনালোকে 9 মিটাৰত ৰাখিলে, এইটো কি হ'ল? এই কথাটো জাষ্ট মোক ক্লেৰিফাই কৰক, মই যাওঁ। তেতিয়া তেওঁ ক'লে নহয় তাৰমানে আমি আৰু অলপ তেওঁ কথা ক'ব পৰা নাই, আমি তাৰমানে ৰকটো পাই গ'লোঁ 9 মিটাৰত, হাৰ্ড ৰক, চুইটেবল হাৰ্ড ৰক। বোলে কেনেকৈ পালে? বোলে উই হেভ ইনভেষ্টিগেটেড কৰি পেলাই ৰকটো আমি 9 মিটাৰত পালোঁ, আপোনালোকে চাব দেই, খুব ক্ৰিটিকেল, যিটো মই হেণ্ডেল কৰি আছোঁ। তেতিয়া মই ক'লোঁ ৰকটো আপোনালোকে কেনেকৈ পালে? তেতিয়া ক'লে যে নহয় আমি ৰিইনভেষ্টিগেট কৰি ৰকটো ওপৰত পালোঁ। তেতিয়া মই তেখেতক এটা কথা সুধিলোঁ, আপুনি মোক এটা উত্তৰ দিয়ক, একেটা প্ৰজেক্টৰ দুখন ৰিপৰ্ট হৈছে, একেটা ডেম চাইটত, ডেম চেম চেঞ্জ কৰা বেলেগ কথা, হুইচ ওৱান ইজ কাৰেক্ট ৰিপৰ্ট? আইদাৰ ব্ৰহ্মপুত্ৰ বোৰ্ড অৰ ইয়ৰ। তেওঁ একো নেমাতে, তেওঁ লাহে লাহে মোৰ পৰা আঁতৰি গ'ল। তেতিয়া মই ক'লোঁ নহয় মাথুৰ ছাৰ, মোক সেইটো উত্তৰে লাগে, মই সেইটো বিচাৰি আহিছোঁ। তেতিয়া তেওঁ একো উত্তৰ যেতিয়া দিয়া নাই, ময়ো ৰৈ থাকিব নোৱাৰোঁ, মই তেতিয়া ক'লোঁ এজ এ লেমেন যে ঠিক আছে, মই এতিয়া এজ এ লেমেন এটাই বুজিলোঁ যে ব্ৰহ্মপুত্ৰ বোৰ্ডে 83 যেতিয়া ইনভেষ্টিগেশ্যন কৰিছিলে তেতিয়া ৰকটো 17 মিটাৰ তলত আছিলে, আৰু আপোনালোক যেতিয়া আহি ছাইড ল'লে 2000 চনৰ পিছত ৰকটো লাহে লাহে উঠি আহি 9 মিটাৰত ৰৈ গ'ল। ইজ ইট পচিবল জিঅ'লজিকেলি? ন' ৰিপ্লাই, আজিলৈকে ন' ৰিপ্লাই। তেতিয়া মই ক'লোঁ দিয়াৰ ইজ এ মিষ্টেক চামৱেৰ এণ্ড আই উইল ৰিফ্লেক্ট দিছ। এটা সময়ত মই যেতিয়া সুবিধা পাম, আপোনালোকৰ ডেম ফাউণ্ডেশ্যনৰ কথাটো উইক চইলৰ ওপৰত যে আছে সেইটো কিন্তু মই এষ্টাব্লিছ কৰিব ট্ৰাই কৰিম। কোনো উত্তৰ নাই, মনে মনে আহি মোক নমাই দিলে, মই গুচি আহিলোঁ। তাৰপিছত আন্দোলন চলি আছে। ইতিমধ্যে কি হ'ল, তেওঁলোকে এই যে এতিয়া এইখন মই শ্লাইড দেখাইছোঁ, 2011 চনত যেতিয়া একদম টোটেল বন্ধ হৈ গ'ল, এই ধৰণৰ কথা কিছুমান দিলে যে প্ৰকৃত তথ্য জানি লওক, বিভ্ৰান্তি দূৰ কৰক, মানে অসমৰ ৰাইজক জনালে, ইংৰাজীটো দিছে, এনেকুৱা বহুত কেইখন সিহঁতে পেপাৰত দিয়া আৰম্ভ কৰিলে। ইয়াতে কৰিলে কি, তেওঁলোকে প্ৰথম পেৰাগ্ৰাফটো মই পঢ়ি নিদিওঁ আৰু কৈ দিছোঁ, যেতিয়া গোলমালটো অকণমান মানে গোলমালখিনি ময়ো এই তথ্যটো মোৰ কেটচিঙত আহি গ'ল, তেওঁলোকে বোধহয় অলপ চেকি হৈ গ'ল, হৈ পেলাই তেওঁলোকে এনেকুৱা কিছুমান টেকনিকেল মেটাৰ ৰিফ্লেক্ট কৰিলে অসমৰ ৰাইজক বুজাবলৈ যে তেওঁলোকে অসমৰ ৰাইজৰ কাৰণে কিমান ভাল কাম কৰি আছে। তাৰ মাজত এই প্ৰথম পেৰাগ্ৰাফটোত লিখিছে, আমি 116 মিটাৰ ডেমটো কনষ্ট্ৰাকশ্যন কৰাৰ আগতে দেই, জানুৱাৰী 1 তাৰিখ 2005ত আমি এই অথৰিটি মিনিষ্ট্ৰীকেইটাৰ পৰা ষ্টেটুটৰী আৰু ৰেগুলেটৰী ক্লিয়াৰেঞ্চ লৈহে কাম আৰম্ভ কৰিছোঁ। এইটো তেওঁলোকৰ ক্লিয়াৰিফিকেশ্যন, অসমীয়াটো লিখিছে, ইংৰাজীটো লিখিছে। তেতিয়া মোকো এটা যিহেতু চান্স লাগে, এইখন যেতিয়া ৰাজহুৱা কৰিলে, তেতিয়া মই ইমিডিয়েটলি তেওঁলোকক এখন চিঠি লিখি ক'লোঁ যে এই যে 10টা অৰ্গেনাইজেশ্যনৰ নাম দিছে, এই 10টা অৰ্গেনাইজেশ্যনৰ আপোনালোকে খুজি পঠোৱা আৰু তেওঁলোকে ৰিপ্লাই দিয়া গোটেই কপিখিনি, আপোনালোকৰ ক্লিয়াৰেঞ্চ লেটাৰখিনি মোক লাগে। মই কপিকেইটা বিচাৰিলোঁ। কপিকেইটা বিচৰাৰ পিছত তেওঁলোকে 10টা অৰ্গেনাইজেশ্যনৰ নাম দিছিলে, তাত ব্ৰহ্মপুত্ৰ বোৰ্ডো আছিলে, গভৰ্ণমেণ্ট অফ আছামো আছিলে, আৰু আপোনাৰ অৰুণাচল প্ৰদেশ আছিলে, বাকী চেণ্ট্ৰেল গভৰ্ণমেণ্ট। তেওঁলোকে মাত্ৰ 4খন ক্লিয়াৰেঞ্চ লেটাৰ দিলে, চেণ্ট্ৰেল ইলেক্ট্ৰিকেল অথৰিটি, মিনিষ্ট্ৰী অফ পাৱাৰ, মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট আৰু গভৰ্ণমেণ্ট অফ আছাম। আজিলৈকে বাকী 6খন দিব পৰা নাই, আৰু মোৰো ইমান দৰকাৰ নাছিলে, যিহেতু লৈ পেলাই কৰিছোঁ বুলি কৈছে, গতিকে দিব লাগিছিলে। তাৰমানে তেওঁলোকৰ বোধহয় কপিয়ে নাই, এইখন মোৰ অফিচিয়েলি আহিছিলে। তাৰপিছত কি কৰিলোঁ, যেতিয়া পালোঁ ব্ৰহ্মপুত্ৰ বোৰ্ডখন দিব নোৱাৰিলে, পেৰেলেলি মই ব্ৰহ্মপুত্ৰ বোৰ্ডতো চিঠি এখন লিখিলোঁ যে আপোনালোকে এই যে পেপাৰ কাটটো দি পেলাই মই চিঠি এখন দিলোঁ 2012 চনত, এই যে আপোনালোকৰ এই কথাটো লিখিলে, ষ্টেটুটৰী ৰেগুলেটৰী ক্লিয়াৰেঞ্চ দিছে আপোনালোকে অন হোৱাট বেচিছ দিলে? আপোনালোকৰ দেখোন প্ৰজেক্ট ৰিপৰ্টৰ চব ওলোটা বস্তু কৰি আছে তাত, চব আপোনালোকে যিবিলাক ৰেকমেণ্ড কৰিছিলে তাত এটাও নাই। অন হোৱাট বেচিছ আপোনালোকে দিলে? কপি এটা মোক দিয়ক। তেতিয়া ছেক্ৰেটাৰী ব্ৰহ্মপুত্ৰ বোৰ্ডে মোক চিঠি এখন দি আকৌ জনালে, খাটনিয়াৰ
ষ্টেটুটৰী ৰেগুলেটৰী ক্লিয়াৰেঞ্চ দিয়াৰতো কথাই নাই তেওঁলোকেতো আমাক বিচৰা নায়েই আৰু বিচৰা যিহেতু নাই দিয়াতো কথাই নাই তেওঁলোকে যিটো প্ৰজেক্ট ৰিপৰ্ট বনাইছে মোৰ লগত কাগজ আছে তেওঁলোকে যিটো প্ৰজেক্ট ৰিপৰ্ট নিজাকে বনালে আমাৰ ৰিপৰ্টৰ ওপৰত সেইটো আমি 2012 চনলৈকে বিচাৰি আছোঁ কপি এটা দিয়া নাই আমাক আজিলৈকে আজিৰ ডেটতো আপুনি ব্ৰহ্মপুত্ৰ বৰ্ডত কপিটো নাপায় গতিকে কিয় ইমান লোক ডাক কৰিলে মোৰ প্ৰশ্ন এইটো যদি ইমানেই ভালকৈ কৰিছিলে গতিকে ব্ৰহ্মপুত্ৰ বৰ্ডৰ ৰিপ্লাইটো তেনেকুৱা গতিকে এইখিনিতে আপোনাৰ ব্ৰহ্মপুত্ৰ বৰ্ডৰ লগত ডিফাৰেঞ্চটো আহিল তাৰপিছত ব্ৰহ্মপুত্ৰ বৰ্ডে আকৌ নোখোজাকে কিছুমান চিঠি দিলে মোক যে ইয়াত যদি কংক্ৰিট গ্ৰেভিটি ডেম হ'বলৈ হয় ছিংগল পাৱাৰ প্ৰজেক্ট তেওঁলোকৰ কিছুমান ৰিমাৰ্কছ আছে সেইবিলাকো মোক উপযাচি গাঁঠি দিলে যে ডাউন ষ্ট্ৰীমত কোনো দিন ফ্লাড কণ্ট্ৰল নহ'ব ফ্লাড এণ্ড ইৰ'শ্যন কণ্ট্ৰল নহ'ব যদি গ্ৰেভিটি ডেম হ'বলগীয়া হয় যিটো বনালে তাৰমানে এতিয়া কথা হ'ল কি কাৰটো সত্য মই এইখিনিয়ে শ্বেয়াৰ কৰিব গৈছোঁ ব্ৰহ্মপুত্ৰ বৰ্ডৰ ভিউ কিন্তু বহুত আছে তেনেকুৱা নেক্সট হ'ল আপোনাৰ মই ক্লিয়াৰেঞ্চৰ কথা কওঁ ক্লিয়াৰেঞ্চত মিনিষ্ট্ৰী অফ পাৱাৰৰ ক্লিয়াৰেঞ্চখন ক্লিয়াৰ আছে 2003 9 ছেপ্টেম্বৰত দিছে মিনিষ্ট্ৰী আপোনাৰ চেণ্ট্ৰেল ইলেক্ট্ৰিকেল অথৰিটিৰ ক্লিয়াৰেঞ্চটো 1 নম্বৰত দিয়ে সেইখন খুব সাংঘাতিক ক্লিয়াৰেঞ্চ সেইখন আপোনাৰ 3 জানুৱাৰী 2003 দিছে তাত এটা স্পেচিয়েল ক্লজ আছে যিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ ইয়াত লিখিছে দিছ টেকনো ইকনমিক ক্লিয়াৰেঞ্চ ইজ ছাবজেক্টেড টু ফুলফিলমেণ্ট অফ দ্য ফলোয়িং কণ্ডিশ্যন ইয়াত লিখিছে 4 নম্বৰত লিখিছে ইণ্টিগ্ৰেটেড ফ্লাড ষ্টাডিজ ইনক্লুডিং ৰিজাৰ্ভাৰ অপাৰেশ্যন ইন ৰেচপেক্ট অফ অল 3 প্ৰজেক্টছ that is Subansiri Upper, Subansiri Middle and Subansiri Lower shall be executed of the Subansiri Lower hydroelectric project আপোনাৰ তাতো ব্ৰহ্মপুত্ৰ বৰ্ডৰ লগত না Subansiri shall be finalized with Brahmaputra board and CWC before taking up execution of the Lower Subansiri project তাৰমানে ব্ৰহ্মপুত্ৰ বৰ্ডক চেণ্ট্ৰেল গভৰ্ণমেণ্টে এৰা নাই ব্ৰহ্মপুত্ৰ বৰ্ডক এইখন NSPCক দিয়া ক্লিয়াৰেঞ্চ তাত লিখিছে যে তোমালোকে 3টা প্ৰজেক্ট একেলগে গোটেই ফ্লাড কণ্ট্ৰল গোটেই ডাউনষ্ট্ৰীম ইম্পেক্টটো ষ্টাডি কৰিহে কাম আৰম্ভ কৰিবা এই চিঠিখন আছিল 2003 তাৰপিছত মই ব্ৰহ্মপুত্ৰ বৰ্ডক আকৌ কুৱেৰি কৰিলোঁ যে এই যে এখন ইমান ইম্পৰ্টেণ্ট আপোনালোকক দায়িত্ব এটা দিছিলে NSPCৰ লগত কামখিনি কৰিবলৈ আপোনালোকে কি ষ্টাডি কৰিলে কি ৰিপৰ্ট কৰিলে এই ৰিপৰ্টৰ কপি মোক লাগে ব্ৰহ্মপুত্ৰ বৰ্ডক মই অৰিজিনেল কাগজখনো গাঁঠি দিলোঁ ব্ৰহ্মপুত্ৰ বৰ্ডে চাই পেলাই গ'লে আমিতো একো ষ্টাডি কৰা নাই আমি গমেই নাপাওঁ বোলে আপোনাৰ পৰাহে চিঠিখন পাইছোঁ 2012 চনত চিঠিখন এইখন ক্লিয়াৰেঞ্চ 2012 চনত আৰু ইণ্টাৰেষ্টিং এইখন ব্ৰহ্মপুত্ৰ বৰ্ডক এণ্টেংগুল কৰিছে কিন্তু ব্ৰহ্মপুত্ৰ বৰ্ডক কপি ফৰ ইনফৰমেশ্যন দিয়া নাই চেণ্ট্ৰেল ইলেক্ট্ৰিকেল অথৰিটিয়ে ব্ৰহ্মপুত্ৰ বৰ্ডে মোৰ পৰাহে গম পাইছে পিছত হয়তো কপিটো পাইছে কিন্তু ইমান ষ্টাডি কৰা নাই কিন্তু তেওঁলোকৰ দায়িত্ব আছিলে তেওঁলোকক ষ্টাডি কৰিব দিছিলে গতিকে চাওক আৰু এইখনত আকৌ এনেকৈ লিখা আছে দি অথৰিটি ৰিজাৰ্ভ দ্য ৰাইট টু ৰিভোক দিছ টেকনো ইকনমিকেল ক্লিয়াৰেঞ্চ ইফ দ্য কণ্ডিশ্যন ষ্টিপুলেটেড ইন দিছ অফিচ মেমৰেণ্ডাম আৰ নট কম্পাইল্ড উইথ দ্য ছেটিছফেকশ্যন টু দ্য অথৰিটি সেই তেতিয়াই কোৱা আছিলে গতিকে তাতো ব্ৰহ্মপুত্ৰ বৰ্ডক গুৰুত্ব নিদিলে NSPCয়ে তাৰপিছত আপোনাৰ আটাইতকৈ আৰু এটা আমাৰ প্ৰদীপ বিহা ছাৰ আছে তেখেতে ক'ব মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টৰ যিখন ক্লিয়াৰেঞ্চ চাব মই কৈ আছোঁ ইণ্ডিয়াৰ বিগেষ্ট প্ৰজেক্টটোৰ কথা 2000 মেগাৱাট কেনেকুৱা অৰ্ডিনাৰী লেংগুৱেজৰ এখন ক্লিয়াৰেঞ্চ যিটো আমি ইমান কনচাৰ্ণ মিনিষ্ট্ৰী এণ্ড এনভাইৰনমেণ্টৰ ক্লিয়াৰেঞ্চটো দিছিলে জুলাইত 16 তাৰিখ 2003 তাত এটা আমাৰ ভূঞা ছাৰে ভালকৈ ক'ব তাত লিখিছে আপোনাৰ মিনিমাম ফ্ল' মানে স্পেচিফিক কণ্ডিশ্যন দেই অৰ্ডিনাৰী কণ্ডিশ্যন নহয় NSPCক স্পেচিফিক কণ্ডিশ্যন দিছে 3 নম্বৰত minimum flow of water should be 6 cubic during the lean season in the pools immediately downstream of the dam 6 cubic pani eribo laibo boli koise amar ei Bhorolu noditu yak mur copy to original to cubic likha ase mek nohoy aru mur logot Borua sahab original copy to ase cubic ta mane amar ei Bhorolu Jurodor kahor নলাটোতকৈ সৰু হ'ব এইটো মানে ক্লিয়াৰেঞ্চ দিছে NSPCক তোমালোকে ডেম বনোৱা 2000 মেগাৱাট প্ৰডিউচ কৰা আৰু ডাউন ষ্ট্ৰীমত এইটো এটা নলা কৰি থৈ দিয়া 6 মাহ চাব দেই ডকুমেণ্টছ মোৰ লগত আছে কিউমেক নে কিউচেক এইটো মোৰ কনফিউজন হৈছিলে কিন্তু কিউচেক
তাৰপিছত আৰু ইণ্টাৰেষ্টিং চাওক, মই যিহেতু ষ্টাডি কৰিছোঁ আপোনালোকক কৈছোঁ, once the construction of the dam is completed, the downstream water flow will be reduced. তাৰমানে এটা নিজেই কৈ আছে ডাউনষ্ট্ৰীমত পানী নাযায়, তাৰমানে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট specifically from headless to tailless tunnel, flow of the river will be slowed down substantially, which may give rise of breeding of mosquito. মহৰ কথা চিন্তা কৰিছে, তাৰমানে নদীটো যেতিয়া বন্ধ কৰি দিব, কথাটো চাব দেই, মই সেইকাৰণে আলোচনা কৰিছোঁ, যেতিয়া ডেমটো বনি যাব, পানী ষ্ট'ৰ কৰি ৰাখিব, নদীটো বন্ধ হৈ যাব, তেতিয়া কিছুমান সেই ল' লাইং এৰিয়াত সৰু সৰু পুখুৰীৰ নিচিনা হ'ব, আৰু সেই পুখুৰীত মহে কণী পাৰিব, চাব ক্লিয়াৰেঞ্চ। তাৰ পিছত যে তাৰ ডাউনষ্ট্ৰীমত যে আমাৰ অসমৰ ৰাইজ আছে, ধেমাজি লখিমপুৰ আছে, ন' ৱে কনচাৰ্ণ বাই দ্য মিনিষ্ট্ৰী এট 2003। তাৰপিছত লিখিছে মস্কিটো টু চেক দ্য মস্কিটো ব্ৰিডিং ইন দিছ পৰ্চন এ মিনিমাম ৰেট অফ ফ্ল' অফ ৱাটাৰ এট 60 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড, বৰুৱা চাওক 60 চেণ্টিমিটাৰ, সেইটো চেণ্টিমিটাৰ পাৰ ছেকেণ্ডত গৈছে, পাৰ ছেকেণ্ড শুড বি মেইনটেইন, ইট ইজ এন অৰ্ডাৰ, শুড বি মেইনটেইন। তাৰপিছত লিখিছে দিছ পাৰ্ট অফ দ্য ৰিভাৰ শুড বি প্ৰপাৰলি চেনেলাইজ চ' ডেট ন' পুলছ এণ্ড পডলছ আৰ এলাউড টু বি ফৰ্ম। তাৰমানে যিমান পাৰি এইবিলাক মহ যাতে জন্ম নহয়, কণী নাপাৰে, মহে কণী নাপাৰে, বাকী মানুহ মৰক। তাৰপিছত স্পেচিফিক মেজাৰ টু এলিভেট দ্য প্ৰব্লেমছ অফ মেলেৰিয়া অব্লিক মস্কিটো ব্ৰিডিং উইল হেভ টু বি মেড এ পাৰ্ট অফ দিছ প্ৰজেক্ট। মহ যাতে জন্ম নহয় সেইটোৰ কাৰণে NSPC ডাইৰেকশ্যন দিছে, কিন্তু তাৰ পিছফালে কি হ'ব তেওঁলোকক ক'ব নাই, সেইটো ড্ৰাই ছিজনত কৈছে, বাৰিষা কি হ'ব সেইটো নাই। দিছ টাইপ অফ ক্লিয়াৰেঞ্চ ষ্টিল ইয়াতো লিখা আছে, এইখনো তাৰমানে আপোনাৰ চেঞ্জ হ'ব পাৰে, ইয়াতে টাইম দিছে, কিন্তু ঘটনা হ'ল কি এইখনটো চেঞ্জ হোৱা নাই। আজি যে আমাক কৈ আছে ইমান পানী এৰিম, 24 ঘণ্টা কিবা এৰিব, 20 ঘণ্টা ৰাখিব, কিবা কিবি, এইবিলাকতো ৰেটিফিকেশ্যন হ'ব লাগিছিল। হৈ যোৱাৰ পিছত কোনে চাব তাতে? আপুনি বৰুৱা চাব, আপোনাৰ মোৰ কাৰ কথা নহয়, আমি ইয়াত যিমান হাল্লা নকৰোঁ। গতিকে এই গোটেই বস্তুবিলাক গ'লমূলীয়া। গতিকে এই অৰ্ডাৰখিনি, আৰু এইখন চহী কৰিছে ডাইৰেক্টৰ S শিৱকুমাৰ। গতিকে মই কি কৰিছোঁ অলপতে এই ঘটনা, এই গোটেই কাগজখিনি যিহেতু মই ষ্টাডি কৰি, আৰু এখন মই কৈ দিছোঁ একেলগে, মই ক্লিয়াৰেঞ্চৰ 4 নম্বৰ ক্লিয়াৰেঞ্চখন অসম গভৰ্ণমেণ্টৰ, এইখন চাওক, আছাম গভৰ্ণমেণ্টৰ ক্লিয়াৰেঞ্চৰ কপি চাওক, 2000 মেগাৱাট প্ৰজেক্টৰ, এই আগৰ দিনৰ পুৰণা টাইপতে কৰিছে বাৰু, টাইপটোও বেয়া আছিল, তাৰমানে প্ৰিণ্টিং চাব, মই ফটোষ্টেট কৰোঁতে আৰু বেয়া হৈ গৈছে। ইয়াত কি দিছে, 2000 মেগাৱাটৰ ক্লিয়াৰেঞ্চ লেটাৰ এইখন আপোনাৰ ইছ্যু কৰিছে 11 জানুৱাৰী 2002 চনত। ইয়াত লিখিছে টু NSPC, এজন আণ্ডাৰ ছেক্ৰেটাৰী চহী কৰিছে, I am directed to say that the government of Assam have no objection to the construction of Lower Subansiri hydroelectric project, subject with a condition that a percentage of free power should be given to the Assam. আপুনি চাওক এইখন কাগজ, আণ্ডাৰ ছেক্ৰেটাৰীয়ে চহী কৰিছে, এই পাৰ্চেণ্টেজ। আমি তেতিয়াই ডিমাণ্ড দিব নোৱাৰিলোহেঁতেন নেকি যে আমাক ইমান লাগে? গতিকে এইখন কিমান মানে ইৰেছপনচিবল। এই গোটেই কাগজখিনি গোটাই মই ৰাখিছোঁ। তাৰপিছত এই অসম গভৰ্ণমেণ্টৰ এই পাৱাৰৰ এল'কেশ্যনৰ ৰেফাৰেঞ্চতে মই আৰু এখন চিঠি গোটাইছোঁ। এইখন 25 এপ্ৰিল। এতিয়া তাৰমানে মই অসম গভৰ্ণমেণ্টক কিবা বিচাৰিলে মই খোজাতকৈ বেছি কাগজ আহি যায়, কিন্তু মিনিষ্ট্ৰী লেভেলৰ পৰা নহয়, তলৰ মানুহৰ পৰা। মই এখন খুজিলে 4খন আহে, আৰু তেনেকুৱা কাগজ এখন মোৰ লগত আছে। আকৌ এই 2006 চনৰ 25 এপ্ৰিলত চিঠি এখন তেওঁলোকে মোক হেৰি কৰি দিলে, এনক্ল'জ কৰি দিলে। তাত লিখিছে there should be a firm commitment, তাৰমানে NSPC-ক লিখিছে, ডেপুটি ছেক্ৰেটাৰীয়ে লিখিছে NSPC-ক, there should be a firm commitment from the NSPC about allocation of 600 megawatt power to the government of Assam. এইটো তেওঁলোকে এটা কণ্ডিশ্যন দিছিলে। তাৰপিছত আৰু এটা ভাল কথাই লিখিছিলে, as mentioned earlier, Assam has already given an indent for 600 megawatt power from this project, and this should be provided for the considering all the facilitation that has been provided by the state government for the implementation of such a critical central sector hydroelectric project. তাতে আকৌ ক্ৰিটিকেল শব্দ এটা লগাইছে, তাৰমানে ক্ৰিটিকেল বুলি জানে, সেইকাৰণে সেই ক্ৰিটিকেলটো জনাবলৈ মই আপোনালোকক কৈ দিলোঁ। আৰু এটা কণ্ডিশ্যন দিছে, চি এৰেষ্ট অব্লিক প্ৰিভেনশ্যন অফ অল অফ ইল এফেক্ট অফ দ্য হাইড্ৰ প্ৰজেক্ট অন দ্য ডাউন ষ্ট্ৰীম এৰিয়া অফ আছাম, তাৰমানে সেইটো টেক কেয়াৰ কৰিব ক'লে।
এইখন 2006 তাৰপিছত মই সুধিলোঁ এই চিঠিখন যেতিয়া পালোঁ পোৱাৰ পিছত মই সুধিলোঁ 2012 চনত এই যে 600 মেগাৱাট আপোনালোকে বিচাৰিছিলে